এয়া হৈছে যোৱাকালি ৰাতি 11টা বজাত। যিহেতু এওঁ বঙাইগাঁও গৈছিল, সৰভোগৰ পৰা দৈ লৈ আহিলে। যিহেতু ৰিক্ৰিয়াও আছে আৰু এওঁ দৈ খুবেই প্ৰিয়, গতিকে এয়া ৰাতিপুৱা উলিয়াই লৈছোঁ। ব'লকচোন আজি দৈ জলপানেৰে দিনটো আৰম্ভ কৰোঁ। কিন্তু কি হ'ল জানেনে, মোৰ ট্ৰাইপডটো যে নাই, গতিকে ইমান দিগদাৰ হৈছে ভিডিঅ' কৰিবলৈ। এওঁক কৈছিলোঁ অকণমান ভিডিঅ' কৰি দিয়াচোন, পিছে নিদিয়ে জানেনে। এই অকণমান কৰে থৈ দিয়ে। মই যিখিনিত ভিডিঅ' কৰিব লাগে বুলি ভাবোঁ সেইখিনি সময়ত অফেই কৰি থৈ দিয়ে, বিৰাট দিগদাৰী। আৰু এওঁ আৰু দেউতাই আগতেই খালে, গতিকে এইফালে এতিয়া লৈছোঁ মা, মই আৰু ৰিকে খাবলৈ। আৰু মিউট কৰি দিছোঁ। মাক সুধিছোঁ মা কেনেকুৱা লাগিছে, মা ভাল পাইছে। মাও দৈ জলপান খুব ভাল পায়, কিন্তু ফেনখনৰ ইমান শব্দ হৈ আছিলে, গতিকে চাউণ্ডবিলাক মিউট কৰিয়ে দিছোঁ আৰু মই ভইচ অভাৰ দিছোঁ। আৰু এইফালে এয়া চাওক, বজাৰ আহি গ'ল। ৰিকে বজাৰ কৰি আনি দিলে। সি যিবিলাক ভাল পায় বস্তু ভাল পায়, মানে কচু এনেকৈ আনিলে আৰু কিবাকিবি। এয়া মাছ ঘৰতে এওঁ লৈছিলে, সি চিকেন লৈ আহিলে। আৰু চিকেনখিনি মই ভাবিছোঁ ৰাতিলৈ বনাম। ইয়াত ঠিক ঠাক কৰি থৈছোঁ, মেৰিনেট কৰি থৈ দিওঁ, কাৰণ ৰিয়াজনী নাই যিহেতু, তাই ৰাতিলৈ আহিব, তেনেকৈয়ে বনাম। এতিয়া লৈছোঁ মই শ'ল মাছ আৰু ভাঙোন মাছখিনিও থৈ দিছোঁ, ৰাতি বোলো ভাজিব লাগিব। আৰু এয়া মই মাছখিনি ভাজি লওঁ বোলক এতিয়া। আৰু এয়া মই গোটেইখিনি মাছ ভাজি ল'লোঁ। এতিয়া তেলতে অকণমান পাঁচফোৰণ ফুটাই লাওখিনি মায়ে কাটি থৈ গৈছিলে সেইখিনি বহাই দিছোঁ। লগত দিছোঁ অকণমান গ্ৰীণ মটৰ, আৰু ৰিকে লৈ আহিছিলে কেঁচা মটৰটো। আৰু ইয়াত মই হালধি, নিমখ আৰু অকণমান চেনি দিছোঁ। ঢাকনা মাৰি থৈ দিছোঁ। আৰু তাৰপিছতে অকণমান সিজি যোৱাত দি দিছোঁ বিলাহী গুটিখিনি গুচাই। আৰু এয়া ধুনীয়াকৈ লৰাই বকৰাই ভাজি আছোঁ, একদম ইজিলি হৈ যায়। আজি শ'ল মাছৰ টেঙাই খাম বুলি ভাবিছোঁ, যিহেতু বিৰাট ৰ'দ। আৰু এয়া হৈ যোৱাত দি দিছোঁ অলপ উতলা পানী আৰু দি দিছোঁ মাছ কেইপিচ। ভালকৈ উতলিবলৈ দিম আৰু মোৰ মাছৰ আঞ্জা ৰেডি হৈ যাব। এইফালে লৈছোঁ গুটি আলু ভাজিবলৈ। ভাবিছে আকৌনো তাতে আলুও দিছোঁ, ডাঙৰ আলুটোও দিছোঁ আৰু গাজৰো দিছোঁ। আচলতে মই বেলেগে এখন ভাজি বনাম বুলি ভাবিছিলোঁ, গাজৰ আলুৰ, কিন্তু সময় কম হোৱাত এনেকৈয়ে বনাই দিলোঁ। আৰু এয়া শুনিছেই নহয়, একে বক বককৈ উতলিছে। তাৰপাছতে ব'লক টেঙাখন মই নমাই থৈ লওঁ। আৰু এইফালে ভিডিঅ' কৰিবলৈ বিৰাট দিগদাৰ হৈছে, যিহেতু ট্ৰাইপডটো নাই, গতিকে আৰু এনেকৈয়ে চলাই দিছোঁ। আৰু এয়া মই কাঢ়ি থৈ দিলোঁ মাছৰ আঞ্জা। তাৰপাছতে তাতে অকণমান মই কাটি দিম বাৰীৰে ধনিয়া, আৰু এয়া অকণমান দেখাই দিছোঁ, ধনিয়া দি পেলাই থৈ দিলোঁ। আৰু এইফালে মোৰ ভাজিখনো হৈ গ'ল, গুটি আলু যে ভাজিছিলোঁ সেইখনো কাঢ়ি থৈ দিলোঁ। আৰু ব'লক লগে লগে ভাতৰ টেবুলখনো ৰেডি কৰি লওঁ, কাৰণ তেতিয়ালৈ আকৌ 2টা বাজিব হ'লেই নহয়। সকলো গা পা ধুই ৰেডি হৈ আছে। একদম চিম্পুল ভাত সাজ দুপৰীয়া দেওবাৰৰ, কিন্তু ল'ৰা ছোৱালীকেইটাৰ লগত থাকিলে তেনেকৈও ভাল লাগে। ৰিয়া নাই, ৰাতিলৈ আহি আছে বাৰু, তথাপিতো এয়া ৰিকু আছে। মই চালাড তালাড বহুত কিবা, মানে চালাড 2খন ভাজি এনেকৈয়ে কৰিছিলোঁ। আৰু ভাবিছোঁ আপোনালোকে মৰম দিব, আৰু তেন্তে আজিলৈ